যোৱাকালি দিনৰ ৩ বজাত আনাৰুল ইছলাম নামৰ এজন যুৱক ৰূপহীহাটৰ জ্যোতিনগৰ ঘৰৰ পৰা ছুইফ্ট বাহন লৈ ওলাই যায়। তাৰ পিছৰ পৰাই পৰিয়ালৰ লোকে ফোন কৰাত ছুইচ অফ পায় আৰু নিৰুদ্দেশ এতিয়ালৈকে যুৱকজন আনাৰুল ইছলাম নামৰ যুৱকজন নিৰুদ্দেশ হৈ আছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ৰূপহীহাটৰ জ্যোতিনগৰৰ সেই নিৰুদ্দেশ হোৱা আনাৰুল ইছলামৰ বাসগৃহত। আৰু মোৰ লগত থকা কেমেৰা সতীৰ্থক মই দেখুৱাব ক'ম সেই নিৰুদ্দেশ হোৱা আনাৰুল ইছলামৰ বাসগৃহৰ কিছু দৃশ্য। ৰূপহীহাটৰ মই পুনৰ জনাইছোঁ, ৰূপহীহাটৰ জ্যোতিনগৰৰ এটা পৰিয়ালৰ মাজত কান্দোনৰ ৰোল দেখা পোৱা গৈছে। আৰু কাছেম আলীৰ একমাত্ৰ পুত্ৰ আনাৰুল ইছলাম নামৰ যুৱকজন নিৰুদ্দেশ হোৱাত হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। আৰু যোৱাকালি ছুইফ্ট বাহন লৈ ওলাই গৈছিল ঘৰৰ পৰা যুৱকজন, আৰু বাহন লৈ যোৱাৰ পাছৰ পৰাই মোবাইল অফ হোৱাত হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। পুৱাৰ ভাগত পৰিয়ালৰ লোকে যেতিয়া বিচাৰি আছে যুৱকজনক, নিৰুদ্দেশ হোৱা যুৱকজনক, আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ কৰে যুৱকজনে লৈ যোৱা S02 AM 5278 নম্বৰ ছুইফ্ট বাহনখন। আৰু ইতিমধ্যে পৰিয়ালৰ লোকে ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰু এজাহাৰৰ ভিত্তিত ৰূপহীহাট আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। গতিকে মই যিহেতু নিৰুদ্দেশ হোৱা যুৱকজনৰ বাসগৃহত উপস্থিত আছোঁ, আৰু এই নিৰুদ্দেশ হোৱা যুৱকজনৰ পৰিয়ালৰ কিছু লোক আছে। মই তেখেতসকলৰ কাষলৈ যাম, তেখেতসকলৰ কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। কেতিয়া এই যুৱকজন ঘৰৰ পৰা ওলাই গৈছিলে আৰু কি আচলতে এখন ছুইফ্ট বাহন লৈ যুৱকজন ঘৰৰ পৰা ওলাই গৈছিলে। গতিকে পৰিয়ালৰ লোক ইয়াত আছে, মই আপোনালৈ আহিছোঁ। আপুনি আপোনাৰ ঘৰ ইয়াতে, পৰিয়ালৰ লোক আনাৰুল ইছলাম কেতিয়া ওলাই গৈছিলে ঘৰৰ পৰা? কালি ৩টা বজাত গৈছিলে। ৩টা বজাত ওলাই গৈছিলে। এতিয়ালৈকে আপোনালোকে পোৱা নাই? নাই পোৱা। আৰক্ষী কাছ চাপিছে এই সন্দৰ্ভত? আৰক্ষী থানাত গৈছিলে? থানাত গৈছিলো, থানাত গৈ এজাহাৰ কৰিলো। কিবা পাইছে যুৱকজনে? নাই পোৱা নাই। এই বাহনখন উদ্ধাৰ হৈছে নেকি? বাহনখন উদ্ধাৰ হৈছে। ক'ৰ পৰা উদ্ধাৰ হৈছে? এই নলতলিৰ পৰা উদ্ধাৰ হৈছে। আৰু কিবা পাইছে? আৰু কিবা পাইছে মানে তাৰ পৰা বন্ধু দুজন আছিল বুলি মানুহে কৈছে, আৰু 3জন আছিল। 3জনে তাৰমানে এই কিবা কিবি খাইছে, ভাত বা কিবা কিবি খাইছে, খাই পেলাই তাৰমানে কি কৰিছে সেইটো তাৰমানে কোনোবা নাজানে। আৰু নাই পোৱা। ইতিমধ্যে পৰিয়ালৰ এজন লোকে আমাক জনাইছে যে যোৱাকালি 3টা বজাত ঘৰৰ পৰা ওলাই গৈছিলে, আৰু যেতিয়া সন্ধিয়াৰ ভাগত পৰিয়ালৰ লোকে ফোন কৰিছিলে, ফোন কৰাৰ পিছতে মোবাইল ছুইচ অফ আছিলে। তাৰ পিছৰ পৰাই পৰিয়ালৰ লোক আচলতে বিচাৰি আছিলে সেই নিৰুদ্দেশ হোৱা যুৱকজনক, আৰু এতিয়ালৈকে যুৱকজনক নিৰুদ্দেশ হৈ আছে, এতিয়ালৈকে পোৱা নাই। কিন্তু এটা কথা অলপ ৰহস্য হৈ থাকিব, কাৰণ এই যুৱকজনক যিহেতু পোৱা নাই, যুৱকজনে যিটো বাহন ঘৰৰ পৰা ছুইফ্ট বাহন লৈ গৈছিলে, সেই বাহনখন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলতলিৰ পৰা এই বাহনখন পাইছে, আৰু ইতিমধ্যে এই বাহনখন আৰক্ষীয়ে উদ্ধাৰ কৰিছে। আৰু এজন ইয়াৰ পৰিয়ালৰ লোক আছে, মই তেখেতৰ কাষলৈ যাম। আপুনি গৈছিলে নেকি তাতে? আপুনি গৈছিলে? কি হৈছিলে? এতিয়া মই গৈছো, আমাৰ এক গাড়ী মানুহ গৈছে, মতা মাইকী সকলোৱে গৈছে। গৈ পেলাই মই পথাৰত বিচাৰি আছো, ৰাস্তাৰ সন্মুখত বিচাৰি আছো, ইয়াত কোনো কিছু পোৱা নাই। মানুহে কৈ আছে ধান কাটি আছে, মই সুধি আছো, মানুহে কৈ আছে কালি ৰাতি 5টা বজাত তাত মই গাড়ী দেখিছো, ৰঙাখন গাড়ী ইয়াত থিয় হৈ আছে। ৰাতিপুৱা 7টা বজাত মাইকী মানুহে ধান কাটিবলৈ আহিছে, তাত দেখিছে গাড়ীখন ৰৈ আছে। সি কামত লাগিছে, গাড়ী কৰবা কি সিটো এইটো নাজানে। এজন বাৰী আছে, তাৰ পিছতে এজন বাৰী আছে, সেইজনে কৈ আছে বোলে, মই সুধিছো, এই মাইকীজনে কৈ আছে যে তাত কালি 5টা বজাত বহুত হাল্লা হৈছে, কিবা কিবি মতা মানুহ বহুত হাল্লা হৈছে। সেইটোতো সিহঁতে অহা নাই, সিহঁতে ঘৰত চাইছে। এই নলতলি থানাৰ পূব ফালে, পশ্চিম ফালে থানা পূব ফালে সেইটো গাড়ী আছিল। বহুত বিচাৰি আছো, তাত কোনো নাই। নাই পোৱাই নাই। যিখন বাহন ইয়াৰ পৰা লৈ গৈছিলে 4চকীয়া ছুইফ্ট বাহনখন, সেইটো উদ্ধাৰ কৰিছিল আৰক্ষীয়ে? সেইটো মই চোৱা নাই, আনিছে ৰাতিপুৱাহে গাড়ীখন আনিছে বেলেগ মানুহে গৈ পেলাই। এতিয়াহে মই গৈছো তাত।
মই পুনৰবাৰ জনাইছোঁ যে যিটো ঘটনা ৰূপৈহাটৰ যি জ্যোতিনগৰ গাঁৱত সংঘটিত হৈ গ'ল পুনৰবাৰ জনাইছোঁ যোৱাকালি দিনৰ 3 বজাত এই যুৱকজন ঘৰৰ পৰা ওলাই গৈছিলে নিজৰ যি চুইফ্ট বাহনখন আছিলে এই বাহনখন লৈ ওলাই গৈছিলে আৰু পৰিয়ালৰ লোকে সন্ধিয়াৰ ভাগত ফোন কৰাত মোবাইল ছুইচ অফ পাই আচলতে লগে লগে বিচাৰি আছিলে যুৱকজনক বিচাৰি পোৱা নাই আজি ৰাতিপুৱা এই বাহনখন 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নলতলিত এই বাহনখন উদ্ধাৰ হৈছে যি যুৱকজনে যিটো বাহন চুইফ্ট বাহনখন লৈ গৈছিলে কিন্তু যুৱকজন এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে আৰু ইতিমধ্যে মই পুনৰবাৰ কৈছোঁ যে পৰিয়ালৰ লোকে ৰূপৈহাট আৰক্ষী থানাৰ কাষ চাপিছে এজাহাৰ দাখিল কৰিছে গতিকে আৰক্ষীয়ে এই সন্দৰ্ভত কি ব্যৱস্থা লয় সেয়া সময়ত লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ